ৰিল আৰ্নিং আৰ বিং ক্লেইম বাই মিউজিক ৰাইট হোল্ডাৰ মানে বাইদেউ মানে ইয়াত মানে এটা ভিডিঅ'ত মানে এই ভিডিঅ'ত মানে গান আছে মানে এইটো ভিডিঅ'ত হয় না এতিয়া এইবোৰ যদি কপিৰাইট লাগে বা ৰেভিনিউ শ্বেয়াৰিং যদি আহে আমি কি কৰিম বহুতে নাজানে হয় না চাওক যিসকলৰ এইবিলাক আহে আপুনি ক'ত চেক কৰিব এইটো বস্তু আপোনাক জানিব লাগিব কপিৰাইট যদি আপুনি চাব এটা গান লগাল আপুনি গান লগালে কপিৰাইট লাগিল কপিৰাইটটো ক'ত কেনেকৈ একচেপ্ট কৰিব সেইটো বস্তু আপোনাক দেখাম আৰু চাওক যোনে কণ্টেণ্ট মনিটাইজেশ্যনটো পাইছে সেইসকলে একচেপ্ট কৰিব আৰু যোনে নাই পোৱা তাৰ ভিডিঅ'টো ডিলিট কৰিব লাগিব বুজিছা এতিয়া চা আৰু এটা কথা ভিডিঅ' ডিলিট কৰিলে ক্ষতি হয় সেইকাৰণে গানৰ লাইচেঞ্চ নাপালে আপুনি গান ইউজ নকৰিব বুজি পালে এতিয়া মই এই যে আমি যে কপিৰাইটটো আমি একচেপ্ট নকৰো আমাৰ কি জানা ইয়াৰ টকাবিলাক যিমান ইনকাম হ'ব এই টকাবিলাক আমি নাপাম মানে আমি একচেপ্ট কৰিলে গানৰ যোনে মালিক তাক 20-30% সিহঁতে ল'ব আৰু বাকীখিনি আমাক দিব এতিয়া এতিয়া এইটো প্ৰম যেটো আমি এই যে একচেপ্ট কৰিম কেনেকৈ আমি একচেপ্ট কৰিম আপোনাক মই প্ৰথমৰ পৰা আমাক দেখুৱাম ঠিক আছে এতিয়া মই কি কৰিম এনেকৈ বেক কৰিম চাওক প্ৰথমে আপুনি ক'ত যাব আপুনি কপিৰাইট বোৰ ক'ত চেক কৰিব ভিডিঅ'বিলাকত গৈ কৰোঁ আপুনি গান লগাইছে ক'ত চেক কৰিব আপুনি ক'ত যাব এই ফটোখন আমাৰ লাৰিব টাচ কৰিব এই ডেছবৰ্ডত ক্লিক কৰিব এনেকৈ তলত যাম এই যে ক্ৰিয়েটৰ ছাপোৰ্ট আছে না ক্ৰিয়েটৰ ছাপোৰ্ট ইয়াত যাম গৈ কিনে আমি ক'ত চেক কৰিম আমি এই যে ছাপোৰ্ট ইনবক্স আগত যেনেকৈ আছিল এতিয়া এই যে আদাৰ কমিউনিকেশ্যন ইয়াত যাব ইয়াত যোৱাৰ পিছত চাওক ইয়াত চাওক যে অপেন এই যে অপেন দেখা পাইছে এইবিলাক অপেন চব আছে এই অপেনবোৰ যিমান আছে চব ক্লজ কৰা এইবিলাক এই যে এইবিলাক ক্লজ কৰিছে এইবিলাক ক্লজ আছে এই অপেন ক্লজ কেনেকৈ কৰিম এতিয়া মই এই ভিডিঅ'টোত যাম ঠিক আছে এতিয়া মই চি ৰিলছত যাম এই যাওক এইটো একচেপ্ট চেঞ্জ একচেপ্ট ক্লিক কৰিম এইটো একচেপ্ট এই যে ক্লজ মানে এটা হৈ গ'ল চাওক হোৱা নাই অলপ এই যে এতিয়া মই ক্লিক কৰিম চাওক ক্লজ হৈ গ'ল এতিয়া মই বেক কৰিম আৰু যিমানবোৰ আছে এই যে অপেন এই অপেন এই ইয়াত যাম যিমানবোৰ আছে ইয়াত যাম ইয়াতো গান আছে একচেপ্ট এই ক্লজ মানে আপোনালোকে এনেকুৱা কৰি ক্লজ কৰিব লাগিব চাওক এতিয়া মই যদি ক্লিক কৰোঁ ক্লজ হৈ গ'ল তাৰ মানে হৈ গ'ল বুজি পালে কথাটো এইটো প্ৰব্লেম হৈ আছিল আৰু কি বস্তুটো মই মানে লাইসেন্স পাইছো তেতিয়াও কপি ডেট লাগে আৰু তেতিয়া কেনে কৰে তো বুজি পালে কথাটো গতিকে আপোনালোকে মই যেনেকে বুজাই দিলো এনেকে কৰিব কেতিয়া প্ৰব্লেম নাহিব ঠিক আছে আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব লগতে দাদা আপুনি ক'ত পাইছে আপুনি গুৰুফলাৰ পৰা আহিছো গুৰুফলা না ওচৰত আগতো একবাৰ আহিছিলো কিন্তু এইবাৰ মোৰ বেংক সেটআপ আহিছে এই কাৰণে মই আহিলো বেংক সেটআপ আপোনাৰ হৈ গ'ল এতিয়া টেনচন নাই আৰু দাদা আপুনি ক'ত পাইছে দাদা আপুনি দুধনৈপৰা আপোনাৰ কি কাম ফেচবুকত চেক কৰিব পাইছে না গতিকে দাদাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আছে গতিকে আপোনালোকৰ যদি সমস্যা থাকে ফেচবুকত যিকোনো বেংক সেটআপ কৰিব নাই ইছ্যু লাগিছে কপি লাগিছে ইনষ্টা বেংক সেটআপ কৰা নাপাকে মোৰ ঘৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ বহলপুৰ নাটপাৰা আপুনি যদি আপাৰৰ পৰা আহে ডিব্ৰুগড় তিনিচুকীয়া ট্ৰেইনত নিব পাৰে আমাৰ বহলপুৰ নাটপাৰা হৈছে 45 কিলোমিটাৰ 50 টকা ভাড়া লয় মানে বাছত ট্ৰেইনত নামিবা নিবঙাইগাত তাৰপিছত আপোনাৰ বাছত আহি কিনে বহলপুৰ নাটপাৰা নামিবা নামি কিনে মোৰ নামটো ক'লে যিকোনো মানুহে দেখাই দিব হাইৰোডৰ পৰা 5 নম্বৰ ঘৰটো হৈছে মোৰ ঘৰ আৰু যদি মোৰ নাম্বাৰ লাগে যিসকলে আহিব নোৱাৰে মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো আপোনালোকে সকলোৱে ল'ব পাৰে আৰু ছাবস্ক্ৰাইব কৰিলে কি হ'ব আপোনাৰ যিটো পে আউট প্ৰব্লেম যিমান যি প্ৰব্লেম আছে সেইবিলাক মই কামবিলাক ঘৰতে মই কৰাই দিম মানে আপুনি নাম্বাৰটো দিব কেনেকৈ পাব মই মাজে মাজে লাইভ আহোঁ এটা পাব্লিক লাইভ সেই পাব্লিক লাইভৰ নাম্বাৰটো পাব মই আৰু এটা লাইভ আহোঁ তাৰ লগত ছাবস্ক্ৰাইবাৰ লাইভ সেই ছাবস্ক্ৰাইবাৰ লাইভত মই কেপশ্যন মোৰ নাম্বাৰ দি আছে কেপশ্যনত তাতে নাম্বাৰটো আপুনি অট'মেটিক পাব কেনেকৈ পাব ফেচবুক চেনেলটো গুগল পে' ফোন পে' পে'মেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব লাগিব তেতিয়াহে মোৰ নাম্বাৰটো পাব ঠিক আছে গতিকে পে'মেণ্ট কৰাৰ পাছত যিটো মোৰ লাইভ আছে মোৰ প্ৰফাইলটো খুলি চেক কৰিব তাৰ তলত চাবা নাম্বাৰটো কেপশ্যন পাবা কোনে পাব যোনে ছাবস্ক্ৰাইব কৰিব গুগল পে' ফোন পে' কৰি পে'মেণ্ট কৰিব ঠিক আছে আৰু ভিডিঅ'টো ভাল লাগিলে সকলোৱে শ্বেয়াৰ কৰিব